ডিব্ৰুগড়ত সংঘটিত হৈ যায় এক জঘন্য কাণ্ড আৰু যি জঘন্য কাণ্ডই ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্যখনত চাঞ্চল্য সৃষ্টি কৰিছে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী মহিলা শৰীৰ ছটিয়াই দিয়া হল এচিড। ডিব্ৰুগড় শান্তিপৰা নিবাসী বুদ্ধদেৱ দাস নামৰ 50ৰ ঊৰ্ধৰ এজন ব্যক্তিয়ে সংঘটিত কৰিলে এই জঘন্য কাণ্ড আৰু ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা লম্পট বুদ্ধদেৱ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমাৰ ডিব্ৰুগড় নাট্য মন্দিৰৰ ওচৰত এগৰাকী যুৱতী এচিড আক্ৰমণৰ বলি হৈছে। লগে লগে স্থানীয় ৰাইজে মহিলা যুৱতীগৰাকীক ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰে আৰু আমাৰ লগে লগে আমাৰ সদৰ থানাৰ ওচিৰ নেতৃত্বত এটা দলে ঘটনাস্থলীলৈ যায় আৰু ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ পাছত সোধপোছ কৰি বিভিন্ন ধৰণৰ সাক্ষ্য প্ৰমাণ লোৱাৰ পাছত আমি এজন বুদ্ধদেৱ দাস নামৰ এজন ব্যক্তিক আমি আটক কৰোঁ। তেখেত 50 বছৰমান বয়সৰ এজন ব্যক্তি আৰু তেখেতে এই মহিলাগৰাকীৰ লগত বহুত দিনৰ পৰা এটা সম্পৰ্কলৈ আহিবলৈ চেষ্টা কৰিছিল বুলি মহিলাগৰাকী জনাইছে আৰু সেনেকুৱা ধৰণৰ ভিত্তি কৰি আৰু মহিলাগৰাকীৰ পাছত আমাৰ এখন ৰিটাৰ্ণ এজাহাৰ দাখিল কৰিছে তেখেতৰ বায়েকে। ভিক্টিমগৰাকীৰ নাম আছিলে বিউটি হাজৰিকা। তেখেতে চোহাম ছবিত কাম কৰি উভতি গৈছিল আৰু এই সমগ্ৰ ঘটনাৰ তথ্য প্ৰমাণৰ ভিত্তিত আমি ইতিমধ্যে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। এই সংক্ৰান্তত ইতিমধ্যে আমাৰ ডিব্ৰুগড় সদৰ থানাত এটা কেছ ৰেজিষ্টাৰ হৈছে 333/2021 আণ্ডাৰ ছেকশ্যন 326B/307 IPC। আৰু বৰ্তমান সংকটজনক অৱস্থাত বিউটি হাজৰিকা নামৰ এই মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা হৈছে। চহামৰ পৰা আহি থাকোঁতে নাট্য মন্দিৰৰ ওচৰত তাই চাইকেল চলাই আহি আছিলে। নাট্য মন্দিৰৰ ওচৰত তাইক এচিড ঢালি দিছে। তাই কামত গ'লে দিগদাৰী লগাই থাকে মানুহজন। আগচি গধূলি থাকে শান্তিপাৰা। মোৰ ভণ্টি হয় আমোলাপতিত মই থাকোঁ, মোৰ লগতে থাকে তাইও, আমাৰ ঘৰতে থাকে তাই। মানুহ এজনে অলপ দিগদাৰ কৰি আছিলে, তাইক মানে বিয়া পাতিবলৈ বিচাৰে মানে এনেকৈ তাই মই বিয়া নহওঁ বুলি তাই ডিচিশ্যনটো লৈ লৈছে। মই নহওঁ বুলি কোৱাতে মানে বহুত দিগদাৰ কৰিছিলে। থানা চাৰিআলিৰ পৰা হয় এনেই অনুমান কৰিছোঁ, থানা চাৰিআলি তাই খলিহামাৰীত ভাড়া লৈ আছিলে। খলিহামাৰীত ভাড়া লৈ থাকোঁতে চহামলৈ যাওঁতে তাইৰ পিছে পিছে মানুহজন গৈছিলে। বিউটি হাজৰিকা নামৰ এই মহিলাগৰাকীয়ে ডিব্ৰুগড় আমোলাপতি নিজৰা পথত বায়েকৰ ঘৰত থাকি চোহাম শ্বপিং মলত কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছিল আৰু ইফালে বুদ্ধদেৱ দাস ডিব্ৰুগড় মোহিনীছ নামৰ এটা ষ্টৰত কাম কৰে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট RVTV।